নমস্কাৰ সকলোকে মই প্ৰসজ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেনভি গাইড ইউটিউব চেনেল তো আজি এটা বিশেষ ভাল খবৰ লৈ আনিছো সকলো ষ্টুডেন্টৰ মাজত যি সকলে নৱোদয় বাছনি পৰীক্ষা 2025 ৰ কাৰণে প্ৰস্তুতি কৰি আছে বা প্ৰস্তুতি কৰিমকে ভাবি আছে তো সেই ষ্টুডেন্ট সকলৰ কাৰণে বিশেষকৈ ভিডিওটো তো নৱোদয় বাছনি পৰীক্ষা 2025 ৰ ফৰ্ম ফিল আপটো ইতিমধ্যে আহিছে আজি হল 16 জুলাই আজি ৰাতি ভাগত 7-8 মান বজাৰ ফৰ্ম ফিল আপটো আহি গৈছে তো এতিয়া আমি গোটেই ভিডিওটো আলোচনা কৰিম যে ফৰ্ম ফিল আপ কেনেকৈ কৰিব কি কৰিব কোড কৰিব কি ধৰণে হ'ব লাষ্ট ডেট কেতিয়া হ'ব কোনে কোনে পৰীক্ষাটো দিব পাৰিব আৰু কোনে কোনে পৰীক্ষা দিব নোৱাৰে গোটেইখিনি বস্তুৰ বিষয়ে পাতিম তো ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাওক ভালকৈ চাওক এবাৰ বুজি নাপালে 2-3 বাৰকৈ ভিডিওটো আপোনালোকে চাওক গোটেই বস্তুখিনি আপোনালোকে ভিডিওটোৰ শেষত গম পাই যাব ঠিক আছে তো এতিয়া মই প্ৰথম কথাটোতে আহোঁ যে ফৰ্ম ফিল আপটো আহিছে ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া আৰু ফৰ্ম ফিল আপটো কেতিয়াৰ পৰা আমি কৰিব পাৰিম এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিব যে ছাৰ ফৰ্ম ফিল আপটো আমি কেতিয়া কৰিব পাৰিম ফৰ্ম ফিল আপটো আপোনালোকে আজিৰ পৰা কৰিব পাৰিব 16 জুলাইৰ পৰা কৰিব পাৰিব আপোনালোকে ফৰ্ম ফিল আপটো ঠিক আছে আপোনালোকে ফৰ্ম ফিল আপটো 16 জুলাই আজি দিনৰ পৰা আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব ঠিক আছে তাৰ পিছত এটা ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল 16 ছেপ্টেম্বৰ আপোনালোকৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট ওকে ঠিক আছে ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া 16 ছেপ্টেম্বৰ ওকে 16 ছেপ্টেম্বৰ মানে প্ৰায় আপোনাৰ 2 মাহ দিছে আপোনাৰ ঠিক আছে আমাৰ কিমান দিন পাইছো 16 জুলাইৰ পৰা একদম 16 ছেপ্টেম্বৰলৈ ফৰ্ম ফিল আপৰ ডেট দিয়া গৈছে আমাৰ প্ৰায় 2 মাহ আমি ফৰ্ম ফিল আপটো পাইছো ঠিক আছে আমি ফৰ্ম ফিল আপ 2 মাহ পাইছো আৰু এটা কথা বিশেষ কথা এটা ক'ব বিচাৰিছো আমাৰ বৰ্তমান এতিয়া অনলাইন ক্লাছ চলি আছে প্ৰায় আমাৰ 5টা বেচ চলি আছে ইংলিছ মিডিয়ামৰ এটা অসমীয়া মিডিয়ামৰ 4টা বেচ চলি আছে আৰু এতিয়া এটা নতুন বেচ ফৰ্ম ফিল আপ স্পেশাল বেচ এটা আমাৰ অহা 20 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে ফৰ্ম ফিল আপ স্পেশাল বেচ এটা আমাৰ অহা 20 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে তো যিসকল উৎসুক ছাত্ৰ-ছাত্ৰী আছে তোমালোকে অভিভাৱকসকলক কৈছো আপোনালোকে যদি উৎসুক আছে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ইয়াতে ফোন নাম্বাৰটো দি আছে কিবা যদি থাকে ইমাৰ্জেন্সি 10টা বজাৰ ৰাতি 10টাটো হওক বা 11টাটো হওক বা ৰাতিপুৱাই হওক হোৱাটছএপটো আমাৰ দুইটা নাম্বাৰতে 24 ঘণ্টা খোলা থাকে ষ্টুডেণ্টজনৰ নামৰ লগত ষ্টুডেণ্টজন কোনটো মিডিয়ামত পঢ়ে ইংলিছ মিডিয়াম নে অসমীয়া মিডিয়াম সেইটো জনাই আমাক হোৱাটছএপত মেছেজ এটা দি থৈ দিব পাৰিব আমি দিনৰ ভাগত আপোনাক ফোন কৰিম ঠিক আছে ফৰ্ম ফিল আপ ঠিক আছে ফৰ্ম ফিল আপটো আমি এটা কেনেকৈ কৰিম মই ক'লো যে ফৰ্ম ফিল আপটো এই সময়ৰ পৰা এই সময়ৰ ভিতৰত থাকিব ফৰ্ম ফিল আপটো ক'ত পাব আপোনালোকে আমি কৰিব পাৰিম নেকি আমি ফৰ্ম ফিল আপ কৰি দিব নোৱাৰো আমি ফৰ্ম ফিল আপ কৰা নাযায় ফৰ্ম ফিল আপটো আপোনালোকক মই ভিডিঅ' আৰু এটা দি পেলাই দেখাই দিম ফৰ্ম এখন আপোনালোকে প্ৰিন্ট কৰি পেলাই মই কাগজত উলিয়াই আপোনালোকক ভিডিঅ'টো দেখাই দিয়া যাব ঠিক আছে এতিয়া ক'ব গ'লে আপোনালোকৰ যিখন পৰীক্ষাৰ ফৰ্মখন ক'ত পাব ফৰ্মখন আপোনালোকক মই হোৱাটছএপ গ্ৰুপ আমাৰ এটা আছে ঠিক আছে আমাৰ যিসকল ষ্টুডেণ্টে ক্লাছ কৰিছে সেই ষ্টুডেণ্টসকলক মই ইতিমধ্যে দিয়া গৈছে আৰু যিসকল ষ্টুডেণ্টে ক্লাছ কৰা নাই ক্লাছ ল'ম বুলি ভাবিছে বা অনলাইনত ইউটিউবত চাই আছে তো সেই ষ্টুডেণ্টসকলক মই হোৱাটছএপত দি দিয়া যাব মোক ষ্টুডেণ্টজনৰ নামটো আৰু মিডিয়ামটো লিখি পেলাই মেছেজ এটা কৰি দিব তো লগালগ আপোনালোকক ফৰ্মখন মই হোৱাটছএপত দি দিয়া যাব আৰু আপোনালোকে কি কৰিব কম্পিউটাৰ দোকানত গৈ পেলাই এই ফৰ্মখন কাগজত উলিয়াই আনিব ঠিক আছে ফৰ্মখন কাগজত প্ৰিন্ট কৰি আনিব জেৰক্স কৰি আনিব আপোনালোকে ফৰ্মখন ঠিক আছে ফৰ্মখন কাগজত আনি আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব আমি ঠিক আছে আমি ফৰ্মখন ফিল আপ কৰিব লাগিব ফৰ্মখনৰ কি লাগিব এতিয়া মই যদি কওঁ সবতছে ইম্পৰ্টেণ্ট বস্তু আমি ফৰ্মখন ফিল আপ কৰা সময়ত আমাক কি লাগিব তো ফৰ্মখন ফিল আপ কৰা সময়ত বিশেষ বস্তু একো নালাগে আমাৰ ষ্টুডেণ্টজনৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগিব ঠিক আছে ষ্টুডেণ্টজনৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগিব আৰু ষ্টুডেণ্টজন ক্লাছ 3, 4, 5 কোনটো ডিষ্ট্ৰিক্টত পঢ়িছিলে কোনটো স্কুলত পঢ়িছিলে কোনখন স্কুলত বা কোনটো ক্লাছত পঢ়িছিলে কোন বছৰত পঢ়িছিলে সেই গোটেই ডিটেইলছটো 3, 4, 5ৰ ভাগ কৰা আছে মই এটা নেক্সট ভিডিঅ' দিয়া যাব সেই নেক্সট ভিডিঅ'টো আপোনালোকে চাবই সেই ভিডিঅ'টোত আমি বস্তুখিনি মই ভালকৈ আপোনালোকক ফৰ্মখন ফিল আপ কৰি দেখাই দিম তো সেই বস্তুখিনি আপোনালোকে দিব লাগিব আৰু এটা গুৰুত্বপূৰ্ণ বস্তু PEN নাম্বাৰ বুলি আপোনালোকে দেখিব ফৰ্মখনত ঠিক আছে PEN ঠিক আছে PEN বুলি আপোনালোকে দেখিব ঠিক আছে ইয়াতে দিয়া আছে PEN নাম্বাৰ অফ কেণ্ডিডেট বুলি দিয়া আছে ফৰ্মখনত PEN নাম্বাৰ মানে কি বস্তু এতিয়া বহুতে ভাবে যে পেন কাৰ্ড
আমি যেটো আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা ৰেচন কাৰ্ড থাকে পেন কাৰ্ডতে যেনেকৈ থাকে পেন কাৰ্ড এই বস্তুটো পেন কাৰ্ড নহয় এই বস্তুটো হ'ল যে ষ্টুডেণ্টৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ঠিক আছে ষ্টুডেণ্টৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ আমাৰ ঠিক আছে এইটো বস্তু তো এইটো বস্তু আপোনালোকে ক'ত পাব আপোনাৰ যিখন স্কুলত আপোনাৰ ছাত্ৰজন পঢ়ি আছে আপোনাৰ ষ্টুডেণ্টজন যিখন স্কুলত পঢ়ি আছে চৰকাৰী হওক বা প্ৰাইভেটে হওক সেই তাৰ পৰা আপুনি APEN টো আনিব লাগিব মানে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো সেই স্কুলখনৰ পৰা আনিব লাগিব সেই স্কুলখনৰ পৰা আপুনি পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আনিব লাগিব এতিয়া এটা প্ৰশ্ন উঠিব যে স্যাৰ মোৰ ষ্টুডেণ্টজনৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ নাই মোৰ ল'ৰা বা ছোৱালীজনীটো পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ নাই এতিয়া আমি কি কৰিম আপোনালোকে এই পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো লাগিবই কিন্তু ইয়াত ফৰ্মখনত একদম ৰং কলা ডাঠকৈ দি থৈ দিয়া আছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ 2024 বৰ্ষত আমাৰ যিকেইজন ষ্টুডেণ্টে ছিট পাইছে আমাৰ 82 জন ষ্টুডেণ্টে ইতিমধ্যে ছিট পাব সক্ষম হৈছে গোটেইকেইজন ষ্টুডেণ্টৰ পৰা পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ লোৱা গৈছে আগতে ফৰ্ম ফিলআপত পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো নালাগিছিলে এডমিশ্যনৰ সময়ত পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো লাগিছিলে খালি আজিকালি কিন্তু ফৰ্ম ফিলআপতো পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আপুনি দিব লাগিব আপুনি ফৰ্ম ফিলআপ কৰোঁতেও পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ দিব লাগিব আপুনি কিন্তু ঠিক আছে সেই বস্তুটো মনত ৰাখিব ক'ত পাব আকৌ এবাৰ কৈ দিছোঁ যিখন স্কুলত আছিলে যিখন স্কুলৰ ষ্টুডেণ্টজন পঢ়ি আছিলে আপোনাৰ তো সেই ষ্টুডেণ্টজনৰ স্কুলখনত আপোনাৰ ল'ৰা ছোৱালী স্কুলত গৈ পেলাই আপুনি পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আনিব ঠিক আছে তাৰ পৰা আপুনি এই পাৰ্মানেণ্ট পেন নাম্বাৰটো আনিব লাগিব ঠিক আছে এতিয়া আমি আহোঁ যে ফৰ্ম ফিলআপটো ক'ত কৰিব ফৰ্ম ফিলআপৰ মই কথা ক'লোঁ যে আপুনি প্ৰিণ্ট কৰি আনিব প্ৰিণ্ট কৰি আনি পেলাই আপুনি এতিয়া গোটেই ফৰ্মখন ফিলআপ কৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকে ফৰ্মখন ফিলআপ কৰিব ঠিক আছে তাৰপিছত আপোনালোকে হেডমাষ্টাৰ যিজন প্ৰিন্সিপাল আছে বা হেডমাষ্টাৰ বা হেডমিষ্ট্ৰেছ যিগৰাকী আছে তেখেতৰ আপুনি ফৰ্মখনৰ সিল আৰু চহীটো লগালে সিল আৰু চহীটো লগোৱাৰ পিছত আপুনি ফৰ্মখন ক'ত দিব আমি নবোদয়ত গৈ দিব লাগিব নে ব্লকত দিব লাগিব নে ক'ত দিব লাগিব আপোনালোকে নবোদয়তো যাব নালাগে ব্লকতো যাব নালাগে আপোনালোকে ঘৰৰ ওচৰৰ কম্পিউটাৰ দোকান এখনত গৈ পেলাই ফৰ্ম ফিলআপটো কৰিব পাৰিব মই ইয়াৰ পিছৰ ভিডিঅ'টোত দেখাই দিম আপোনালোকক কেনেকৈ আপোনালোকে কম্পিউটাৰ দোকানত কি ধৰণে ফৰ্ম ফিলআপটো কৰিব সেই গোটেই বস্তুটো আপোনালোকে গম পাই যাব ঠিক আছে সেই গোটেই বস্তুটো সেই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে গম পাই যাব ঠিক আছে তো সেইটোৱে মই ক'লোঁ আপোনালোকে প্ৰথমতে ভিডিঅ'টো যদি চাই আছে মোক হোৱাটছএপত মেছেজ এটা দিয়ক যে ফৰ্মখন লাগে স্যাৰ আৰু যিসকলে আমাৰ গ্ৰুপত আছে বা যিসকলে আমাৰ ক্লাছ কৰি আছে সেই ষ্টুডেণ্টসকলক মই ইতিমধ্যে দিয়া গৈছে তোমালোকে পাইছা তো আপোনালোকে সেই ফৰ্মখন প্ৰিণ্ট কৰি লওক কাগজত উলিয়াই লওক জেৰক্স কৰি লওক সেই ফৰ্মখন আপোনালোকে গোটেইখন ফিলআপ কৰক মোৰ ভিডিঅ'টো চাই পেলাই নেক্সট ভিডিঅ'টো চাই তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকে হেডমাষ্টাৰ সিল আৰু সাইনটো লগাব ঠিক আছে সিল আৰু সাইনটো লগোৱাৰ পিছত আপোনালোকে কম্পিউটাৰ দোকানত গৈ পেলাই সেই ফৰ্মখন জমা দিব লাগিব অনলাইন আমাৰ যেনেকৈ আজিকালি বেংকৰ কামখিনি কৰা যায় বা আপোনালোকৰ ৰেচন কাৰ্ডৰ বা এই BPL কাৰ্ডৰ বা বিভিন্ন প্ৰকাৰৰ কামবিলাক আমাৰ অনলাইন কৰা যায় ঠিক আছে সেই অনলাইন কামসমূহৰ কাৰণে কম্পিউটাৰ দোকানে হওক বা কিবা চেণ্টাৰে হওক য'তে আপোনালোকৰ সুবিধা হয় তাত গৈ পেলাই আপোনালোকে সেই কামটো কৰিব কিন্তু ঠিক আছে সেইটো তাত দিলে হ'ল তাৰপিছত আপোনালোকে সেইটো জমা দি থৈ আহিলেও নহ'ব তাত জমা দিয়া হোৱাৰ পিছত আপোনালোকে কিন্তু এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব ঠিক আছে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব আৰু এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগতে এখন ফৰ্মখন যে আপুনি ফিলআপ কৰিলে তাৰে এখন ডাঙৰকৈ দুখন বা এখন পেজৰে ফৰ্ম এখন পাব সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থকা সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থকা ফৰ্মখন আপোনালোকে লগত লৈ আনিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ কাৰণে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লগত ৰাখি থৈ দিব ঠিক আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কিহৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে যে নবোদয় ফৰ্ম ফিলআপ কৰিলে প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে এটা বেলেগ বেলেগ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে বেলেগ বেলেগ সংখ্যা এটা দিয়া যাব সেই নাম্বাৰটো আপোনালোকে লগত ৰাখি থৈ দিব ঠিক আছে সেই সংখ্যাটো সেই নাম্বাৰটো আপোনালোকে লগত ৰাখি থৈ দিব সেই নাম্বাৰটো বা সেই সংখ্যাটো আপোনালোকক পিছতকৈ ফৰ্ম ফিলআপ বা পৰীক্ষাৰ সময়ত আপোনালোকক সেই বস্তুটো কামত আহিব এডমিট কাৰ্ডখন ওলাওঁতে কামত আহিব আপোনালোকৰ ঠিক আছে আৰু এটা বহুত গুৰুত্বপূৰ্ণ বস্তু এতিয়া পৰীক্ষাটো হ'ব কেতিয়া আহক আমি জানো পৰীক্ষাটো কেতিয়া হ'ব এতিয়া পৰীক্ষাটো কেতিয়া হ'ব আমিতো গম নাপাওঁ পৰীক্ষাটো কেতিয়া হ'ব কেনেকৈ হ'ব ক'ত হ'ব কি হ'ব সেই বস্তুখিনি আমি জানিব লাগিব এতিয়া তো এতিয়া পৰীক্ষাটো ক'ব গ'লে আমাৰ 18 জানুৱাৰীত হ'ব ঠিক আছে আপোনালোকে এই বস্তুকেইটা লিখি পেলাই থৈ দিব
তেতিয়া আপোনালোকৰ খেলিমেলি নালাগে ঠিক আছে ভিডিঅ'টো এবাৰ যদি বুজাত খেলিমেলি হৈছে আপোনালোকে 2-3 বাৰকে চাওক ধুনীয়াকৈ বুজি পাই যাব ভিডিঅ'টো ঠিক আছে আমাৰ পৰীক্ষাটো কেতিয়া হ'ব 18 জানুৱাৰীত আমাৰ পৰীক্ষাটো হ'ব এতিয়া এটা বস্তু সবতছে গুৰুত্বপূৰ্ণ এটা বস্তু স্যাৰ মোৰ ল'ৰাটোৰ বয়স হ'ল 18-12 বছৰ মোৰ ল'ৰাটোৰ বয়স হ'ল 11 বছৰ এটা 11 বছৰ দিব পাৰিব নে 12 বছৰ দিব পাৰিব নে 13 বছৰ নে 10 বছৰ এতিয়া বয়সৰ সীমাটো ধৰি দিছে নেকি এবাৰ বয়সৰ সীমাটো কি দিছে আমি হেতু জানো হক আমাৰ বয়সৰ সীমাটো দিয়া গৈছে এতিয়া আমাৰ বয়সৰ সীমাটো দিয়া গৈছে 1 মে ঠিক আছে 2013 মই যেটো বস্তু কৈ আছিলো আপোনালোকক ইউটিউবতে হক বা আমাৰ অনলাইন ক্লাছতে হক বা ফ্ৰী ক্লাছত আপোনালোকক জনাই আছিলো যে 1 মে 2013 ঠিক আছে 1 মে 2013 1 মে 2013 এতিয়া যদি কাবাৰ বয়স এনেকুৱাকে হয় 30 এপ্ৰিল 2013 তেতিয়াও নহব এপ্ৰিল 2013 তেতিয়াও নহব জানুৱাৰী 2013 ফেব্ৰুৱাৰী 2013 মাৰ্চ 2013 এপ্ৰিল 2013 নহব আপোনাৰ বয়স ঠিক আছে পিছত এতিয়া আমাৰ কেতিয়ালৈকে দিব পাৰিব ষ্টুডেণ্টজনৰ বয়স কিমান হ'ব লাগিব 1 মে 2013 ৰ পৰা 31 জুলাই 2015 1 মে 2013 ৰ পৰা 31 জুলাই 2015 ঠিক আছে এতিয়া আপোনালোকক মই আকবা কৈ দিছো এই বয়স সীমাটো আপোনালোকে লিখি থৈ দিয়ক 1 মে 2013 ৰ পৰা 31 জুলাই 2015 31 জুলাই 2015 ঠিক আছে 31 জুলাই 2015 ভিতৰ হ'ব লাগিব 1 মে 2013 ৰ পৰা 31 জুলাই 2015 এটা কাবাৰ বয়স যদি মে 2013 জুন 2013 জুলাই 2013 আগষ্ট 2013 সেপ্টেম্বৰ 2013 অক্টোবৰ 2013 নৱেম্বৰ 2013 ডিসেম্বৰ 2013 তাৰ পিছত আমি 2014 লৈ যাওঁ জানুৱাৰী 2014 ফেব্ৰুৱাৰী মাৰ্চ 14 গোটেই কিটা বছৰ ঠিক আছে তাৰ পিছত 2015 ৰ একদম জুলাই লকে সেই ষ্টুডেন্ট সেই ছাত্ৰ ছাত্ৰী সকলে নবোদয় বাছনি পৰীক্ষাটো দিব পাৰিব এপ্লাই কৰিব পাৰিব আৰু এতিয়া আমি যদি কওঁ ক্লাছ 3 4 5 ক্লাছ 3 4 5 একেলেঠাই হ'ব লাগিব ষ্টুডেন্টৰ বহুতে কি দেখা যায় 3 ত ৰখাই দিয়ে 4 ত ৰখাই দিয়ে 5 ত ৰখাই দিয়ে হে তেনেকুৱা হলে নহব আপোনাৰ ষ্টুডেন্টজনৰ ক্লাছটো 3 4 5 3 4 5 একেলগে হ'ব লাগিব ষ্টুডেন্টজনে 2000 যদি 2024 এবাৰ 2024 যদি ক্লাছ 5 পঢ়ি আছে 2023 ত ক্লাছ 4 পঢ়া হ'ব লাগিব 2022 ত ক্লাছ 3 পঢ়া হ'ব লাগিব ঠিক আছে 22 23 24 22 23 24 3 4 5 22 23 24 3 4 5 হে তিনটা বছৰ ষ্টুডেন্টজনৰ 3 4 5 টো মিলা হ'ব লাগিব আপুনি মাজতে ৰখাই দিলে নহব কিন্তু সেই বস্তুটো আৰু এতিয়া এটা কথা মই গুৰুত্ব সহকাৰে কৈ দিছো কোনবাই যদি ভাবি আছে মোৰ ষ্টুডেন্টজন ক্লাছ 4 ত আছে মই ফৰ্ম ফিলআপ টো কৰি দিও এবাৰ ইনি এক্সপেৰিয়েন্সৰ কাৰণে পৰীক্ষাটো দিও সেই ভুলটো আপোনালোকে কিন্তু নকৰিব কাৰণ সেই ভুলটো যদি কৰে আপুনি ফৰ্ম ফিলআপ কৰিবই নোৱাৰিব সকে যদিও ফৰ্ম ফিলআপ কৰে আপোনাৰ ৰিজাল্ট নাহিব যদিও আপুনি ফৰ্ম ফিলআপটো কৰে যদিও স্কুলৰ পৰা কৰি দিও বুলি কয় আপুনি সেই ভুলটো নকৰিব যদিও আপুনি ফৰ্ম ফিলআপটো কৰি দিয়ে পৰীক্ষাও দি দিয়ে আপোনাৰ ৰিজাল্ট নাহে কিন্তু হেতু কথা মন ৰাখিব বা ৰিজাল্ট পালেও আপোনাক এডমিশন নিদিয়া নবোদয় সেই কথাটো মন ৰাখিব সেই কাৰণে সেই ভুলটো আপোনালোকে কেতিয়াও নকৰিব ঠিক আছে আৰু আশা কৰিছো মোৰ হিচাপত গোটেইখিনি বস্তু আপোনালোকৰ সব বুজি পালে গোটেইখিনি বস্তু যিখিনি সমস্যা আপোনালোকে পাই আছিল ফৰ্ম ফিলআপ বা পৰীক্ষাৰ কাৰণে পৰীক্ষা ডেটটো কথা কৈ দিছো 18 জানুৱাৰী 2025 একদম বিহু পিছতে তাৰ পিছত আমাৰ ফৰ্ম ফিলআপটো জুলাই 16 জুলাইৰ পৰা 16 ছেপ্টেম্বৰ লৈকে আছে ফৰ্ম ফিলআপটো আৰু মোৰ হিচাপত এইখিনি বস্তু আপোনালোকে গম পালে ফৰ্মখন যদি লাগে মোক কমেন্ট কৰি বা হোৱাটছএপত আপোনালোকে মোক মেছেজটা দি দিয়ক আৰু তাৰ লগতে আমাৰ অনলাইন ক্লাছখিনি আমাৰ চলি আছে তো আপোনালোকে যদি জয়েন কৰিব বিচাৰে আহক আমাৰ লগত ক্লাছ কৰক আৰু নবোদয় সিট লৈ যাওক আপোনালোকে হেতু মই কলো ঠিক আছে তো এইখিনিতে সকলোকে মই ভিডিওটো সামৰিছো সকলোকে ধন্যবাদ জনাইছো ভিডিওটো চোৱাৰ বাবে কিবা যদি থাকে আপোনালোকে জনাব এইখিনি আছিল ধন্যবাদ